আমার এই মঞ্চত জবাব দিয়ে দেবেন ধন্যবাদ স্কুটি পাম সেনেকে ভাবিও বহুতে পঢ়াটো আমাৰ নামটো আমাৰ বিভাগীয় সকলোৱে পাব লাগে আৰু এতিয়াতো আমি নিটৰ কোচিং কৰি আছোঁ মানে এইচএছটো পাছ কৰি আমি ডিগ্ৰী লাইনত যোৱা নাই আৰু কোচিং লাইনত গ'লোঁ তাৰপিছত সেইটো মানে এতিয়া নিউজ ওলাই আছে যে আপোনাৰ মানে কোচিং কৰি থাকিলে DTS ডিগ্ৰীত এডমিশ্যন ল'লেহে দিব তাৰপিছত আমি সেইকাৰণে আজি চন্দ্ৰমোহন পাটোৱাৰী ছাৰক মানে সুধিলোঁ গতিকে তাৰপিছত ছাৰে কৈছে যে আমি এতিয়া শিক্ষামন্ত্ৰী ছাৰৰ লগত কথা পাতি কিনে তোমালোকক দিয়া চান্সটো কৰিম আৰু তেনেকৈ কৈছে তাৰপিছত DC ছাৰেও ক'লে বজালী ডিষ্ট্ৰিক্টৰ DC ছাৰে এনেকৈ কৈছে যে তোমালোকক মানে দিবহে লাগে আমি এতিয়া কিবা এটা ডিচিশ্যন ল'ব পাৰিম শিক্ষামন্ত্ৰী ছাৰৰ লগত আলোচনা কৰিম তেনেকৈ কৈছে কি মনৰ কি খুব আছিল আচলতে নহয় মানে এতিয়া আমিতো মানে এতিয়া ছায়েন্সৰ ষ্টুডেণ্ট বেছিভাগে মানে ডিগ্ৰী নপঢ়ে বেছিভাগে মানে আপোনাৰ এইচএছটো পাছ কৰাৰ পিছত কোচিং কৰিব যায় এতিয়া মানে আমিওতো কিবা এটা কৰি আছোঁ ন এতিয়া তো আমিও পাব লাগে আৰু যিহেতু আমি পাৰ্চেণ্টেজটো আছে ন আমি এতিয়া স্কুটি পোৱাৰে পাৰ্চেণ্টেজটো আছে আমি এতিয়া পাব লাগে স্কুটি পোৱাৰ হিচাপত আমিওতো কষ্ট কৰিয়ে পঢ়িছিলোঁ আমিতো এতিয়া শিক্ষামন্ত্ৰী ছাৰে ভাবি চাব লাগে আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে আমাক এইটো দিনটো হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ওপৰতে দিছে সেইটো এনেকুৱা নহয় যে BA পঢ়িলে দিব যিকেইটাক দিছে 1250 টকাকৈ ডিগ্ৰী পঢ়িলে সেইটো বেলেগ সিহঁতে পঢ়িছে কাৰণে পাইছে এতিয়া হাই ছেকেণ্ডেৰী ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিছে হাই ছেকেণ্ডেৰী 75 পালে বা 60 পালে দিব বুলি কৈছে পাইছে 86 নম্বৰ আছে এতিয়া কোচিং কৰি আছে পাব লাগে সিহঁতৰ মনটো অলপ বেয়া হৈ যায় নহয় আৰু আমি মানে এইটো ক্ষেত্ৰত মানে বেছিকৈ মানে দুখিত আমাৰ মানে আমি আগবাঢ়ি যোৱাটো মানে অকণমান প্ৰব্লেম হ'ব বা আৰু এইটো আমি এইচএছত পাইছোঁ এইটোতো ডিগ্ৰীৰ লগতে একো লিংকেই নাই এইচএছৰ লগত এইচএছতে আমি এইটো এৱাৰ্ড গাৰ্জেন হওঁ মই আজি কথাটো তেওঁলোকৰ ভাষণৰ পৰা গম পালোঁ কি যিকেইজন ল'ৰা ছোৱালীয়ে কোচিং কৰি আছে তেওঁলোকক বঞ্চিত কৰিব বঞ্চিত কৰিব তেওঁলোকে ঘোষণা কৰিছে 855 জন আচলতে লিষ্টখনত আছে 852 জন তেওঁলোকে কৈছে 855 জন 855 জনক স্কুটি দিব তাৰে মাজতে আচলতে বেছিভাগ ল'ৰা ছোৱালীয়ে আছে কোচিঙত তাৰমানে নীটত এডমিশ্যন লৈছে তেওঁলোকে নীট পঢ়ি আছে তেনে ক্ষেত্ৰত আজি 5 জনক দিছে তেওঁলোকে 5 জনৰ সেই 5 জনৰ ভিতৰতো নীটত এডমিশ্যন লৈ আছে কোচিঙতে এডমিশ্যন আছে কোনো BSc হেৰিত এডমিশ্যন ল'লে আৰু ভাল ল'ৰা ছোৱালী বিশেষকৈ ভাল ল'ৰা ছোৱালীগিলাই নীটতে এডমিশ্যন লৈছে কোচিঙতে এডমিশ্যন লৈছে তেনে ক্ষেত্ৰত তেওঁলোকক প্ৰবঞ্চনা কৰা হৈছে মোৰ কথা সেইটোৱে মই মন্ত্ৰীক ক'লোঁ কথাটো বোলে এইটো যদি আপোনালোকে স্পষ্টকৈ ক'ব লাগে অস্পষ্ট হ'ব লাগে বস্তুবিলাক যদি 855 জন দিয়ে এইকেইটাক নিদিয়ে 855 জন জিলাত দিবি আপোনালোকে এইটোতো উচিত হোৱা নাই কথাটো মুখত এটা বেলেগ ক'ব কামত বেলেগ কৰিব এইটো কথা হোৱা নাই মোৰ কথা সেইটোৱে স্পষ্টকৈ কৈছোঁ মই মন্ত্ৰীক আজি আৰু মই স্পষ্টবাদী মই সেইটোৱে কৈছোঁ ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম